নিশ্চয়কৈ গৃহৰক্ষী জোৱানৰ প্ৰতিবাদৰ উত্তালৰ সচলৰ ধৰ্ণাস্থলী আৰু মই সচলৰ ধৰ্ণাস্থলীৰ যি পৰিৱেশ সেই নিযুক্ত দৰ্শকক দেখুৱাইছো যে আজি পুৱাৰে পৰা সচলৰ সদৌ সম্পৰ্কীয় গৃহৰক্ষী বাহিনীৰ বিভিন্ন দাবী বিভিন্ন সমস্যা সমাধানৰ বাবে তেওঁলোকে সচলৰ প্ৰতিবাদস্থলীত ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰিছে আৰু মই দৃশ্যসমূহ দেখুৱাইছো সচলৰ ধৰ্ণাস্থলীৰ পৰা প্ৰতিবাদকাৰী আছে দাদা আপোনালোকে পূৰ্বতে আপোনালোকৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল বিভিন্ন সমস্যা সমাধানৰ দাবী আজি পুনৰ আপোনালোকে প্ৰতিবাদ সাব্যস্ত কৰিছে মূল দাবীসমূহ কি আপোনালোকৰ যে আমাৰ মূল দাবী হ'ল অসম গৃহৰক্ষী আইনখন সংশোধন কৰিব লাগে আৰু বৰ্তমান অসম চৰকাৰে আমি ফেচবুক যোগে যি ৰাইজলৈ বাৰ্তা পঠাইছে সেয়া নতুন নিযুক্তি 5000 গৃহৰক্ষী সদস্য বন্ধ কৰিব লাগে আৰু ছফ্টৱেৰ চিষ্টেমটো আমাৰ যি স্বচ্ছ নিকা আৰু সম অধিকাৰ প্ৰদানৰ স্বাৰ্থত যি ছফ্টৱেৰ চিষ্টেমটো তৈয়াৰ কৰিছিল সেই ছফ্টৱেৰ চিষ্টেমটো প্ৰতিখন জিলাৰ SP সকলে মানিব পৰাকৈ ব্যৱস্থা কৰিব লাগে পূৰ্বতে আপোনালোকে প্ৰতিবাদ কৰিছিল আৰু প্ৰতিবাদ আপোনালোকে সামৰিব লগা হৈছিল যে বিভাগৰ কিছুমান আপোনালোক তেওঁলোকে কাম সমাধান কৰিম বুলি কৈছিল কিন্তু আজিলৈকে সেয়া ফলপ্ৰসূ নহল দেখা পোৱা নাই আগন্তুক নিৰ্বাচন গতিকে নিৰ্বাচনৰ পূৰ্বত আপোনালোকে পুনৰ প্ৰতিবাদত বহিব লাগে যে কি ক'ব না আমি সেইটো কথা কৈছো যে নিৰ্বাচনৰ আগত অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমাৰ গৃহ বিভাগৰ দায়িত্বত থকা ৰূপেশ গোৱালা মহোদয়ক লগ কৰিবৰ কাৰণে আমি আলোচনাত মিলিত হ'বৰ কাৰণে আমি তেখেতক অনুৰোধ জনাইছো পত্ৰ আগবঢ়াইছিলো কিন্তু কোনো ধৰণৰ পত্ৰ বা কোনো ধৰণৰ তেনেকুৱা ধৰণৰ আমাৰ কথাত প্ৰতি গুৰুত্ব নিদি তেওঁলোকে আমাৰ সমস্যাসমূহ সমাধান নকৰে হঠকাৰী সিদ্ধান্ত লৈছে যে নতুনকৈ আকৌ 5000 গৃহৰক্ষী সদস্য তেওঁলোকে নিযুক্তি কৰাব এতিয়া চাওক যদি অসম গৃহৰক্ষী আইনমতে আমাৰ স্বেচ্ছাসেৱক প্ৰশিক্ষণপ্ৰাপ্ত থাকিব লাগে 23927 জন অসমৰ আছে বৰ্তমান 24696 জন আৰু ডেভেলপমেণ্টৰ সংখ্যা হ'ল 10550 জন গতিকে যদি নতুনকৈ আকৌ যদি প্ৰশিক্ষণ লয় তেতিয়াহ'লে 30000 অতিক্ৰম কৰিব গতিকে অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে কি ভাবিছে এই 30000 গৃহৰক্ষী সদস্য ক'ত নিযুক্তি দিয়াব আমাক কি শিক্ষিত নিবনুৱা অৱস্থা ৰাজপথত আমাক খাকী পোছাক পিন্ধাই আকৌ ভিক্ষাৰী সজাব বিচাৰিছে নেকি আৰক্ষী যেনেদৰে কাম কৰে আপোনালোকে সেনেদৰে কাম কৰি আছে দীৰ্ঘদিন ধৰি বা একেলগে কাম কৰে নিশ্চয় আৰক্ষীতকৈ কোনো গুণে কাম নহয় বৰঞ্চ আৰক্ষীতকৈ আমি এটা হ'লেও কাম আমি বেছি কৰিবলৈ আমি বাধ্য হওঁ আমি 1 ঘণ্টা হ'লেও আমি কৰ্তব্য আমি নিষ্ঠা সহকাৰে পালন কৰিবলৈ আমি বাধ্য হওঁ কাৰণ আমাৰ ওপৰত সকলোবোৰ জাপি দিয়ে গতিকে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছো যে আমি দিনে নিশাই খাকী পোছাক পিন্ধি আপোনালোকক 6 মাহত যি কৰ্তব্য নিষ্ঠা সহকাৰে দেশ মাতৃৰ সুৰক্ষা প্ৰদান কৰি আহিছো সেই স্বাৰ্থত অসম গৃহৰক্ষী সদস্যখিনিকতো আপোনালোকে জীয়াই থকাৰ অকণমান সুবিধা প্ৰদান কৰক আমাক মেডিকেলখিনি আমাক দিয়ক আমাৰ যি আমাৰ ভৱিষ্যত আমাৰ যি 55 বছৰ শেষ হৈ যোৱাৰ পাছত আমি নিজে সুদা হাতেৰে ঘৰত উভতি যাব লগা হয় কৰ্তব্য নাপায় বহুতে আত্মহত্যা কৰিব লগা হৈছে তেনেকুৱা পৰিৱেশৰ পৰা আমাক পৰিত্ৰাণ দিয়ক গতিকে আপুনি যি 5000 সদস্য আকৌ নতুনকৈ যি ল'ম বুলি সিদ্ধান্ত গ্ৰহণ কৰিছে যদি এয়া বাতিল নকৰে তেতিয়াহ'লে পৰৱৰ্তী সময়ত আমি আদালতৰ দ্বাৰা কেছ কৰিবলৈ আমি বাধ্য হ'ম আমাৰ ন্যায্য প্ৰাপ্তিৰ দাবী আমি অনুৰোধ জনাইছো অসমৰ মাননীয় মুখ্যমন্ত্ৰীক এই 5000 নিযুক্তি বন্ধ কৰক আমাৰ দাবী অসম গৃহৰক্ষী আইনখন সংশোধন কৰি বৰ্তমানৰ সমবুজি হোৱাকৈ গৃহৰক্ষী সদস্যসকলক কৰ্তব্যত নিযুক্তি প্ৰদানৰ কাৰণে উলাহ উদ্দীপনাৰে যাতে তেওঁলোকে কৰ্তব্য নিষ্ঠা সহকাৰে পালন কৰিব লাগে তাত গুৰুত্ব প্ৰদান কৰিব লাগে আমি অনুৰোধ জনাম মাননীয় মুখ্যমন্ত্ৰীক আপোনালোকৰ সংবাদ মাধ্যম চাৰে নহ'লে আজি যি আন্দোলন আৰম্ভ হৈছে এই আন্দোলন একাধিক ক্ৰমে চলি থাকিব যদি কিবা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় তেতিয়াহ'লে সন্থাক বা হোমগাৰ্ড গৃহৰক্ষী সদস্যসকলক দুখীয়া সাব্যস্ত কৰিলে আমি মানি ল'ব নোৱাৰিম আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ